নৱবৰ্ষৰ প্ৰথম দিনটোত অসমবাসীৰ বাবে সুখবৰ চতিয়াত উৎপাদিত হ'ব তেজপুৰৰ বিখ্যাত সুস্বাদু লিচু দেশ বিদেশত সমাদৰ লাভ কৰা তেজপুৰৰ বিখ্যাত সুস্বাদু লিচু উৎপাদন কৰা হ'ব চতিয়াত এই উদ্দেশ্যে চতিয়াৰ ঘাহি গাঁৱত লিচু গছৰ পুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশ্বনাথ জিলাৰ আয়ুক্ত মনীন্দ্ৰনাথ নাথে আৰু জ্ঞানজ্যোতি আত্মসহায়ক গোটে তেওঁলোকৰ মাটিত বিখ্যাত লিচু উৎপাদন কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিবলৈ লোৱা পদক্ষেপ সকলোৰে বাবে আদৰণীয় আৰু পদক্ষেপক এতিয়া আদৰণি জনাইছে প্ৰতিগৰাকী ৰাইজে আমাৰ যেটো জ্ঞানজ্যোতি আত্মসহায়ক গোটে যেটো পদক্ষেপ লৈছে এইটো প্ৰশংসনীয় পদক্ষেপ তেওঁলোকৰ এটা আত্মসহায়ক গোট হয় এইটো মহিলা নহয় পুৰুষৰ আত্মসহায়ক গোট তেওঁলোকে এটা স্কিম লৈছে আজি আমাৰ তেজপুৰৰ লিচু অকল আমাৰ এতিয়া অসমতে ফেমাছ নহয় বা গোটেই ভাৰতবৰ্ষত ফেমাছ হৈ গৈছে এইটো কাৰণ মাননীয় আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ে এই লিচু খাইছে বা তেওঁক ইয়াৰ পৰা পঠিয়াইছে চ' আমি আমাৰ যেটো জ্ঞানজ্যোতি আত্মসহায়ক গোট তেখেতৰ যিসকল সদস্যা বা আমাৰ সভাপতি সম্পাদক সকলোকে মোৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ।